2025 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে আপোনাৰ লগতো হ'ব পাৰে ভয়াৱহ ঘটনা। নমস্কাৰ বন্ধুসকল, মই ত্ৰিবেণী বৰা বিএন এষ্ট্ৰলজি নিউমৰলজি ফালৰ পৰা আপোনালোকক আজি জনাবলৈ গৈ আছোঁ যে 9 তাৰিখে এনেকুৱা কি হ'বলৈ গৈ আছে যাৰ কাৰণে নেকি আপোনালোকৰ লগত কিবা ভয়ানক ঘটনা বা দুৰ্ঘটনা হ'ব পাৰে। 9 তাৰিখে হ'বলৈ গৈ আছে 999 পৰ্টেল, মানে সেইদিনাখন তাৰিখ হৈছে 9 আৰু মাহটো লৈছে মানে বছৰটো 12টা মাহৰ ভিতৰত ছেপ্টেম্বৰ মাহটো 9 নম্বৰ মাহ আৰু গোটেই চনটো যোগ কৰিলে 2025টোক যোগ কৰিলে ছিংগল ডিজিটত ওলাব 9, গতিকে 999 পৰ্টেল হৈছে সেইদিনাখন। আৰু লগতে সেইদিনাখন 12 হৈছে মংগলবাৰ, গতিকে সেই দিনটোত মংগলৰ উৰ্জা বহুত বেছি থাকিব, মংগল বহুত পৰাক্ৰমৰ অৱস্থাত থাকিব। কোনসকল মানুহ সাৱধানে থাকিব আৰু কোন বিপদমুক্ত হৈ থাকিব পাৰিব, আজি সেয়া আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ। মংগল যদি আপোনাৰ জন্ম পত্ৰিকাখনত, আপুনি জন্ম পত্ৰিকা বনাওক বা নবনাওক, কিন্তু মংগল আপোনাৰ জন্ম পত্ৰিকাখনত কোনোবা নহয় কোনোবা এটা ৰাশিত আছে, কোনোবা নহয় কোনোবা এটা তত্ত্বত আছে। যদি মংগল আপোনাৰ ফায়াৰী চাইনত আছে, মানে অগ্নি তত্ত্বত আছে, যিকেইটা তত্ত্ব আমাৰ ফায়াৰী, আৰ্থী আৰু ৱাটাৰী, তাৰ ভিতৰত যদি আপোনাৰ অগ্নি তত্ত্বত যদি মংগল আছে তেনেহ'লে তেওঁলোকৰ কাৰণে বিপদজনক। কাৰণ অগ্নি তত্ত্বত যদি মংগল আছে তেওঁলোকৰ মংগলৰ উৰ্জাটো এনেই বেছি। তেনেকুৱা মানুহসকল হয় অলপ উগ্ৰ, অলপ খঙাল আৰু আনৰ কথা শুনিব নোখোজে, আনৰ পৰামৰ্শ ল'ব নোখোজা, কৰ্মঠ ব্যক্তি, আগৰণুৱা আৰু লগতে লিডাৰশ্বিপ কোৱালিটি থাকে তেওঁলোকৰ। লিডাৰশ্বিপ মানে সেনাপতিৰ নিচিনা লিডাৰশ্বিপটো, ৰজাৰ নিচিনা লিডাৰশ্বিপটো নহয়, সেইটো হৈছে চানৰ যিটো লিডাৰশ্বিপ সেইটো বেলেগ আৰু মংগলৰ মাৰ্চৰ লিডাৰশ্বিপটো বেলেগ। গতিকে সেনাপতিৰ নিচিনা লিডাৰশ্বিপ লয় মংগলে। তেনেকুৱা কোৱালিটি থকা মানুহখিনিৰ জানিব মংগল ফায়াৰী চাইনত আছে, গতিকে তেওঁলোক অলপ সাৱধানে থাকিব আৰু যিখিনি ক'লোঁ কাৰকত্ব সেইখিনিৰ অলপমান নিজকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। যদি কোনোবাই কিবা কথা কয় তেনেহ'লে তাক শুনিব আৰু কথাটো কৰিব লাগে নালাগে ভাবি চিন্তিহে কৰিব, বা নিজৰ খংটোক, নিজৰ অহংকাৰ, নিজৰ ইগ' এইবিলাকক অকণমান কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। আজি মানে 9 তাৰিখলৈ বুলিয়ে নহয়, গোটেই জীৱনটোতে আপোনালোকে এইটো নিয়ম ফ'ল' কৰিব, তেতিয়া আপোনালোকে মংগলৰ মানে কণ্ট্ৰলত থাকিব। মংগলৰ পাৱাৰটো বহুত বেছি হ'লে বেয়া হয়, মানে আপোনাৰ নিজৰ কাৰণেই ক্ষতিকাৰক হ'ব। গতিকে সেইখিনি মানুহৰ কাৰণে ক'লোঁ আপোনালোকক। আৰু লগতে যদি বাৰ্থ চাৰ্টখনত, জন্ম পত্ৰিকাত যদি মংগলে বেলেগ কোনোবা গ্ৰহক মানে ঘৰক, হাউচক যদি 12 হাউচৰ ভিতৰত যদি কোনোবা হাউচক যদি বেড এছপেক্ট দি থৈছে, কুদৃষ্টি দি থৈছে, তেনেহ'লে সেই দিনটোত যিদিনাখন মংগলে নেকি 999 হ'ব, সেইদিনাখন সেই তাৰিখটোত মংগলৰ উৰ্জা ইমানেই বেছি হ'ব যে এজন বেয়া ব্যক্তি যেতিয়া শাসনত আহে তেতিয়া তেওঁ কি কৰিব, ভাল কৰিব নে বেয়া কৰিব, তেওঁ আৰু বেছি বেয়া কৰিব বেয়া ব্যক্তি এজন শাসনত আহিলে। গতিকে যদি তেনেকুৱা হৈ আছে, যদি আপোনাৰ জন্ম পত্ৰিকাত মংগলে কোনোবা হাউচক মানে বেড এছপেক্ট দি থৈছে, তেনেহ'লে সেই হাউচকেইটা যিকেইটা কাৰকত্ব বিষয় হ'ব সেইদিনাখন খুব প্ৰবল হ'ব, সেইদিনাখন সেইকেইটা ঘটনা ঘটি যাব। গতিকে এইখিনিৰ পৰা কেনেকৈ বাচি থাকিব পাৰিব সেয়াও আপোনালোকক জনাবলৈ গৈ আছোঁ। কি কৰিব আপোনালোকে, প্ৰথম ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছতে সকলোকে কৈছোঁ দেই, আপোনালোকে এতিয়া জানিব নালাগে যে কাৰ ফায়াৰী চাইনত আছে, কাৰ আৰ্থী আৰু ৱাটাৰী চাইনত আছে মংগল, সেইটো জানিব দৰকাৰ নাই। যিহেতু মংগল সেইদিনাখন পাৱাৰত আছে আৰু আপোনালোকে নাজানে কাৰ কি মানে জন্ম পত্ৰিকাত মংগলে কেনেকুৱা ভূমিকা লৈ ধৰিছে, গতিকে সকলোৱে মানি চলিব, তেতিয়া আপোনালোকে বিপদৰ পৰা বাচিব পাৰিব। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে প্ৰথম বিঘ্নহৰ্তা গণেশৰ নাম ল'ব। বিঘ্নহৰ্তা সিদ্ধিদাতা ভগৱান প্ৰথম পূজ্য গণেশৰ আৰাধনা কৰিব, বন্দনা কৰিব। একো কৰিব নাজানিলেও আপুনি ৰাতিপুৱা হোৱাৰ পৰা উঠিয়ে গাটো ধুইয়ে আপুনি এটা শুদ্ধ ভাল জেগাত বহি ল'ব, যদিও আপোনাৰ গোঁসাই ঘৰ নাই, ভাল এটা জেগাত বহি ল'ব কিবা এখন পাৰি পেলাই। তেতিয়া তাৰপাছত আপুনি গণেশৰ মন্ত্ৰ ওম গণ গণপতে নমঃ, নহ'লে বা বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভ নিৰ্বিঘ্নম কুৰু মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা, এই দুটা মন্ত্ৰৰ ভিতৰত যিকোনো এটা মন্ত্ৰ 21 বাৰ পাঠ কৰিব আৰু সম্পূৰ্ণ ভক্তিৰে পাঠ কৰিব। লগতে আপুনি হনুমানৰ মন্ত্ৰ মাতিব বা হনুমান চালিচাখন পঢ়িব। যদি হনুমানৰ মন্ত্ৰ মাতিব খোজে তেনেহ'লে অতি সহজে ওম হনুমতে নমঃ সেই মন্ত্ৰটো মাতিব পাৰে 21 বাৰ, নহ'লে বা যদি আপুনি হনুমান চালিচা পঢ়িব খোজে
তেনেহ'লে হনুমান চালিচা আপোনাৰ সংস্কৃতত নোৱাৰিলেও আজিকালি অসমীয়াতে হনুমান চালিচা ওলাইছে হনুমান চালিচাখন আপুনি পঢ়িব পাৰে মাত্ৰ 5 মিনিটমান সময় লাগিব তাৰ পাছতে আপুনি মংগলৰ মন্ত্ৰ মাতিব মংগলৰ মন্ত্ৰ হৈছে ওম হ্ৰিং শ্ৰীং মংগলায় ওম হ্ৰিং শ্ৰীং মংগলায় নহ'লে বা ওম ভৌম ভৌমায় নমঃ ভৌম হৈছে মানে মংগল ভূমিপুত্ৰৰ কাৰণে ভৌম নাম পৰিলে মংগলৰ ওম ভৌম ভৌমায় নমঃ এই মন্ত্ৰটো আপুনি 21 বাৰ আৰু প্ৰতিটো মন্ত্ৰ কমেও আপোনালোকে 21 বাৰ পাঠ কৰাটো অতি জৰুৰী কাৰণ এবাৰ বা দুবাৰ যদি কওঁ সেয়া শব্দ হ'ব বাক্য হ'ব যেতিয়া আমি বাৰে বাৰে কওঁ তেতিয়া সেই শব্দই বা সেই বাক্যশাৰী প্ৰাণ পাবলৈ ধৰে উৰ্জা পাবলৈ ধৰে আৰু সেয়া ফলপ্ৰসূ হয় মানে তেতিয়া সেই মন্ত্ৰটো সিদ্ধি হয় আৰু সেই সিদ্ধিৰ আপোনালোকে ফলাফল লাভ কৰে গতিকে মন্ত্ৰ কমেও 21 বাৰ পাঠ কৰিব আৰু যিমান বাৰ পাৰে আপুনি 43 বাৰ পাৰে 51 বাৰ পাৰে বা 108 বাৰ পাৰে বা তাতকৈও বহুত বেছি বাৰ পাৰে আপোনাৰ কথা যদি সময় আছে যদি ধৈৰ্য আছে তেনেহ'লে আপুনি কৰিব পাৰে কোনো কথা নাই আৰু যদিহে নোৱাৰে তেনেহ'লে কমচে কম 21 বাৰ আপুনি পাঠ কৰিব আৰু এইখিনি কৰি পেলাই আপুনি আৰু যি আপোনাৰ নিজৰ ইষ্ট আছে সদায় যাক আপুনি মানে কোনোবা গুৰু হওক বা আপুনি যাকে মানে যোনেই নহওক মানে আপুনি দুৰ্গাক মানে কালীক মানে আপুনি হনুমানক মানে আপুনি ভগৱান কৃষ্ণক মানে বিষ্ণুক মানে যাক মানে আপুনি যিটো স্বৰূপত মানে তেওঁকো আপুনি স্মৰণ কৰিব স্মৰণ কৰিহে ঘৰৰ পৰা বাহিৰ ওলাব সেইদিনাখন আৰু যদিহে আপুনি সেইদিনাখন বাহন নচলালেও হয় তেনেহ'লে নচলাব বাহন মানে মংগলৰ কাৰকত্ব বিষয়বিলাক হৈছে মংগলে ব্লাডটোক কৰে ৰিপ্ৰেজেণ্ট কৰে গতিকে আপোনাৰ সেইদিনাখন ব্লাড লছ হ'ব পাৰে ক'ৰবাত আপোনাৰ এক্সিডেণ্ট হৈ যাব পাৰে ব্লাড ওলাব পাৰে গতিকে বাহন দুৰ্ঘটনা হৈ যাব পাৰে গতিকে বাহন যদি চলোৱাৰ পৰা অকণমান বিৰত থাকে তেনেহ'লে ভাল হ'ব আৰু যদিহে নহয় তেনেহ'লে গোটেই মই যেনেকৈ ক'লোঁ আপোনাক যিকেইটা মন্ত্ৰ মাতিব ক'লোঁ সেইমতে আপুনি ধুনীয়াকৈ ভগৱানক স্তুতি কৰি সকলো ভগৱানৰ ওপৰত সমৰ্পণ কৰি পেলাই ঘৰৰ পৰা ওলাই যাব দিনটো পৰমাত্মা তোমাক সমৰ্পণ কৰিলোঁ বুলি যি ইষ্ট হয় আপোনাৰ যাক মানি থাকে তেওঁকে ক'ব যে আজিৰ দিনটো মই আপোনাক সমৰ্পণ কৰিছোঁ বুলি পেলাই আপুনি ওলাই যাব তেতিয়া আপুনি মানে এই বেয়া প্ৰভাৱখিনিৰ পৰা বাচি যাব লগতে সিদিনাখন ৰেড কালাৰ ৰঙা ৰংটো পৰিধান নকৰিব বেয়া হৈ আছে তাৰ ৰেড পৰিধান কৰাৰ লগে লগে উৰ্জাটো বেছি পাই যাব মংগলৰ তেতিয়া আপোনাৰ দুৰ্ঘটনা হোৱাৰ শংকা আছে আৰু আপোনালোকে হয়তো মন কৰিছে ছেপ্টেম্বৰ মাহ সোমোৱাৰ লগে লগে আপোনালোকে কথাটো মন কৰিবচোন যে বহুত মানুহৰ জ্বৰ হৈছে হয়নে মংগল হৈছে এটা হট প্লেনেট নিজৰ নেচাৰ যিটো সেইটো মতেদি ৰোগ ব্যাধিবিলাক আনে গতিকে মংগলে দিয়া বেমাৰবোৰ হৈছে আপোনাৰ উত্তাপজনিত ৰোগ আৰু আপোনাৰ ছালৰ যি পুৰণি দেৰণি হয় ইৰিটেশ্যন সেইটো হ'ব পাৰে লগতে জ্বৰ হ'ব আপোনাৰ আৰু ব্লাড ৰিলেটেড যিবিলাক বেমাৰ হয় হিমোগ্লোবিনৰ পৰা ধৰি হিমোগ্লোবিন কম থকাৰ পৰা ধৰি পেলাই আপোনাৰ ব্লাডৰ যিকোনো মানে ব্লাডৰ লগত জড়িত বেমাৰ সেইখিনি আপোনাৰ হ'ব পাৰে গতিকে আপোনালোকে এইখিনি অকল 9 তাৰিখে বুলিয়ে নহয় 2025 চনটো এতিয়াও বহুতখিনি দিন বাকী আছে আপোনালোকে যদি এইখিনি কণ্টিনিউ কৰে তেনেহ'লে আপুনি মংগলৰ দুষ্প্ৰভাৱৰ পৰা বাচি থাকিব পাৰিব যদিও আপোনাৰ মংগল আপোনাৰ বাৰ্থ চাৰ্টত বেয়া পজিশ্যনত আছে তথাপিও আপুনি সুফল পাব পাৰিব আজি ভাবিলোঁ তাকে আপোনালোকৰ সৈতে আলোচনা কৰোঁ আৰু আমি যিসকল এষ্ট্ৰলজাৰ বা দৈৱজ্ঞ বুলি কয় আমি যদি কিবা এটা কথা জানো তেনেহ'লে সেইটো আপোনালোকক জনোৱাটো আমাৰ কৰ্তব্য বুলি আমি ভাবোঁ গতিকে আপোনালোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত আমি জানিবলৈ পাম আমি আলোচনা কৰিম যে তাৰমানে মোক ইয়াৰ আগৰ ভিডিঅ'টোত এগৰাকীয়ে সুধিছিলে আৰু বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই কাৰণ মোৰ নিজৰো কিবাকিবি পৰীক্ষা চৰীক্ষা হৈ আছিলে তাৰ কাৰণে মই প্ৰস্তুতি কৰিব লগা হৈছে এইবিলাক বাদ দি থ'ব লগা হৈছে লগতে ঘৰৰ কাম বন থাকেই গতিকে ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু তেখেতৰ সেই প্ৰশ্নটোত বহুতজনৰে প্ৰশ্ন সোমাই আছে বুলি মই ভাবোঁ তেখেতে মোক সুধিছে যে মোৰ আমুক ৰাশি হয় এই ৰাশিটো 2025 চনটো মোৰ ভালে যাবনে কেনেকুৱা যাব কিবা হ'ব নেকি এনেকৈ কিবা এটা মোক সুধিছিলে দেই মোৰ নামটো মনত নাই এতিয়া
তেনেকৈ বুলি পেলাই সুধিছিলে। আচলতে আমি নিজৰ মানে ৰাশি অনুসৰি ক'ব নোৱাৰোঁ যে এই চনটো আমাৰ কেনেকুৱা যাব বা প্ৰত্যেকটো দিন বা প্ৰতিটো জীৱন আমাৰ কেনেকুৱা যাব, গোটেই জীৱনটোৱে হওক বা এটা বছৰ হওক, এটা দিন হওক, এটা মাহ হওক, কেনেকুৱা যাব সেইটো আমি ৰাশিৰ ওপৰত নহয়, ৰাশিৰ ওপৰত নহয়। আৰু যিমানখিনি ইউটিউবত আপুনি দেখি আহিছে আজিলৈকে ৰাশিৰ কথা কয়, আমুক আমুক ৰাশিৰ বা ভাল, আমুক আমুক ৰাশিৰ বেয়া, এই বছৰটো এনেকুৱা হ'ব তেনেকুৱা হ'ব আমুক ৰাশিৰ, এই গোটেইখিনি হৈছে মিছা কথা, ভণ্ডামি কথা। কেনেকৈ আপোনালোকক মই আমাৰ পঢ়াৰ মাধ্যমেৰে, কিতাপৰ মাধ্যমেৰে মই আপোনালোকক ক'বলৈ যাম যে আমি আচলতে এজন ব্যক্তিৰ বিষয়ে কেনেকৈ জানো, কেনেকৈ আমি এজন ব্যক্তিৰ বিষয়ে ক'ব পাৰোঁ বা এজন এষ্ট্ৰলজাৰে কেনেকৈ এজনৰ বিষয়ে ক'ব পাৰে, ভাল বেয়াখিনি বা ভালে যাব বেয়া যাব এইখিনি কেনেকৈ ক'ব পাৰে, সেইখিনি লৈ পেলাই পাছৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে বন্ধুসকল। পৰমপিতা পৰমাত্মাই আপোনালোক সকলোকে সুস্বাস্থ্য দিয়ক, দীৰ্ঘায়ু প্ৰদান কৰক, সকলোৰে কল্যাণ হওক, মংগল হওক, মনৰ আশা পূৰণ হওক। আজিলৈ আহিছোঁ, অনুমতি দিব। ওম নমঃ শিৱায়, সৰ্বম শিৱম।